হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি মই ফাৰ্ষ্ট ব্ৰেকফাষ্টৰ পৰা মোৰ ডেইলি লাইফৰ এটা ভিডিঅ' দিছোঁ আপোনালোকক। তাৰ পাছত মই ষ্টাৰ্ট কৰোঁ সদায় দিনটো মোৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰৰ পৰা। প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ মই ডেইলি এখন এখন ছল্ভ কৰিব ট্ৰাই কৰোঁ, আৰু ডেইলি যদি টাইম নাথাকে কেতিয়াবাতো এখন যদি নহয় তেতিয়া মই 100টা কুৱেশ্যনৰ মই 50টা কুৱেশ্যন এটলিষ্ট কৰিবলৈ ট্ৰাই কৰোঁ। আজি মোৰ ফুৰিব যাব লগা আছিলে, একচুৱেলি ফুৰিবলৈ বুলি নহয়, বাৰ্থডে কাৰণে। তো তাৰ কাৰণে মই আজি ভাবিলোঁ যে যদি টাইম নহয় মই এটলিষ্ট 50টা কুৱেশ্যনটো ডেইলি কনচিষ্টেঞ্চিটো ৰাখিবৰ কাৰণে ছল্ভ কৰোঁ। তো তাৰ কাৰণে প্ৰথম 50টা কুৱেশ্যন মই ট্ৰাই কৰিলোঁ, আৰু সেই 50টা মোৰ কুৱেশ্যন আছিলে। মই মানে একচুৱেলি যোনখন বুক হয় প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰৰ, তো মোৰ বুকখনত মানে একচুৱেলি ইয়েৰ ৱাইজ কুৱেশ্যন পেপাৰবোৰ আছে। তো মই ইয়েৰ ৱাইজ যে ছল্ভ কৰি গৈছোঁ, তাৰে মই এতিয়া 2007ৰ যিখন কুৱেশ্যন পেপাৰ সেইখন পাইছোঁহি। তাৰে আজি আধা 50টা কুৱেশ্যন মই এটলিষ্ট চাবলৈ ট্ৰাই কৰোঁ। আৰু মই কেনেকুৱাকৈ কৰোঁ সেইটো আপোনালোকক ট্ৰিক্সটো আজি শিকাই দিছোঁ। যে মই কি কৰোঁ, ফাৰ্ষ্ট এটা কুৱেশ্যন দেখিছোঁ, সেই কুৱেশ্যনটো মানে মই এখন কপি লৈ পেলাই তাত লিখি যাওঁ যে এইটো কোনটো টপিকৰ পৰা আহিছিলে কুৱেশ্যনটো, বা কোনটো ছাবজেক্টৰ কোনটো টপিক হয়, সেনেকৈ লিখি যাওঁ। ফাৰ্ষ্টটো মই কুৱেশ্যনটো ছল্ভ কৰিব ট্ৰাই কৰোঁ, আৰু ছল্ভ কৰিব ট্ৰাই কৰাৰ পাছত যদি জানা কুৱেশ্যন হয়, সেই টপিকটো মোৰ অলৰেডি পঢ়া আছে, তেতিয়াহ'লে মই সেইটো ছল্ভ কৰোঁ। আৰু যদি নোৱাৰোঁ তেতিয়াহ'লে, বা টপিকটো মই কেতিয়াও পঢ়া নাই, সেই টপিকটো মই মোৰ যিখিনি চ'ৰ্চ হয়, যিখিনি ৰিচ'ৰ্চৰ পৰা মই পঢ়োঁ তাত মই বিচাৰোঁ। আৰু তাত যদি নাপাওঁ তেতিয়াহ'লে আজিকালি অনলাইন যিবোৰ চ'ৰ্চ পোৱা যায় তাৰ পৰা মই তাৰ ওপৰত লৈ বস্তুটো কি হয়, ক'ৰ পৰা হয়, কেনেকুৱা কি, গোটেইখিনি লৈ পেলাই মই তাৰ ওপৰত মোৰ যিখিনি নোটছ হয় বা মোৰ ৰেফাৰেঞ্চ বুক যিকেইখন লওঁ তাত মই এড কৰি যাওঁ বস্তুবোৰ। তো আপোনালোকেও সেইটো ট্ৰিপছ ল'ব পাৰে, এইটো বহুত সুবিধাজনক হয়। কাৰণ চিলেবাছটোতো থাকেই, কিন্তু চিলেবাছটো ধৰক সিমান বেছি লিমিটেড যে তাৰ পৰা বাহিৰৰ পৰাও বহুত কুৱেশ্যন আহিব পাৰে। গতিকে তেনেকুৱা ধৰণৰ কুৱেশ্যন PYQজত যদি আপোনালোকে পায়, সেইখিনি আপোনালোকে ছল্ভ কৰিব পাৰে। তাৰপাছত মোৰ আজি 50টা কুৱেশ্যনৰ পৰা মোৰ কিছুমান ডাউট আছিলে, তেনেকেই যিখিনি পাৰিছোঁ সেইখিনি কৰিলোঁ, আৰু নোৱাৰা কিছুমান টপিক মই মোৰ নোটছত প্ৰথম বিচাৰিলোঁ, নোটছৰ পৰা যিখিনি পাৰোঁ সেইখিনি চালোঁ। আৰু তাৰ বাহিৰে যদি মোৰ লাগিলে যিখিনি যে আৰু অলপ বেছি এইটো টপিকৰ পৰা জানিব লাগিব বা টপিকটো ইম্পৰ্টেণ্ট হয়, সেইখিনিও মই তেনেকেই যিমানখিনি পাৰোঁ বিচাৰি পেলাই পঢ়িলোঁ। আৰু মই কি কৰোঁ যে সেইখিনি মই বিচাৰি পেলাই সেই একেদিনাই মই ছল্ভ কৰিবলৈ ট্ৰাই কৰোঁ। ধৰক আজি যদি কুৱেশ্যনটো মই পাৰা নাছিলোঁ, সেই টপিকটো মই আজিৰ দিনটোৰ ভিতৰতে য'ৰ পৰাই নহওক মই টপিকটো কালেক্ট কৰি সেইখিনি পঢ়ি, আৰু সেই আকৌ নতুনকৈ কুৱেশ্যন পেপাৰখন লৈ সেইখিনি পঢ়িবলৈ ট্ৰাই কৰোঁ। তো ডেইলি তেনেকেই মই মৰ্ণিঙত বিশেষকৈ যিখিনি PYQজ হয় আৰু মোৰ কিছুমান ৰিভিজন কৰিব লগা যিখিনি ইম্পৰ্টেণ্ট টপিক থাকে, তো মৰ্ণিঙত মই ৰিভিজন আৰু PYQজখিনিয়ে কৰোঁ। আৰু মৰ্ণিঙৰ কাৰণে যিহেতু মাইণ্ডটো ৰিফ্ৰেছ হৈ থাকে, গতিকে তাৰ কাৰণে মই হিষ্ট্ৰী টাইপৰ টপিকবোৰ বেছি ভালকৈ পঢ়োঁ। মানে ধৰক পলিটি, ইকনমি এইবোৰ মই ৰাতিয়ে বা ইভিনিং পঢ়িবৰ কাৰণেই থওঁ। আজিৰ দিনটোতো ৰিভিজন আৰু PYQজখিনি হৈ গৈছে, তথাপি ৰিভিজন কিছুমান ৰৈ গ'ল, সেইখিনি কালিৰ পৰা কৰিব ট্ৰাই কৰিম। আৰু আজি যিহেতু মোৰ টাইম নহ'ল, ছ' 100টা নোৱাৰিলোঁ, 50টা কুৱেশ্যনতকৈ অলপ বেছিয়ে হ'ল। তো সেইখিনি কৰি আৰু কিমানখিনিত এৰিলোঁ সেইখিনি চিন দি থৈ দিলোঁ, যাতে নেক্সট কাইলৈ মৰ্ণিং মই কমপ্লিট কৰিব পাৰোঁ। ইয়াৰ পাছত মই মোৰ কাৰণে লাঞ্চ বনালোঁ, মোৰ কাৰণে বুলি নহয়, ঘৰৰ কাৰণে, কাৰণ মই কুকিং কৰি খুব ভাল পাওঁ, আৰু তাৰ কাৰণে মই যেতিয়াই মন যায় যি পাৰোঁ বনাই থাকোঁ। তো আজি পালক পনীৰ বনাম বুলি ভাবিলোঁ, যিহেতু বহুত দিন খোৱা নাছিলোঁ। একচুৱেলি মই হোষ্টেলত থাকোঁতেই বহুত দিনতে পালক পনীৰ খোৱা, মানে বাকী ৰেষ্টুৰেণ্টতহে খোৱা হয়, ঘৰত তেনেকৈ খোৱা নহয় পালক পনীৰ। ছ' মোৰ বহুত দিনৰ পৰা মন গৈ আছিলে খাবলৈ, ছ' আজি ট্ৰাই কৰিলোঁ।
চ' লাঞ্চ কৰাৰ পাছত মই অলপ টাইম ফ্ৰী থাকোঁ। চ' ফ্ৰী থকা টাইমত মই মোৰ হবিজবোৰ যিবোৰ মোৰ ভাল লাগে তো সেইবোৰেই কৰোঁ। তাৰ ভিতৰত মই কিতাপ পঢ়ি ভাল পাওঁ আৰু নভেলছবোৰ পঢ়োঁ। চ' ইকিগাই বুকখন মোৰ বহুত দিনৰ পৰা অনা হৈ আছিলে, মই অলপ অলপকৈ পঢ়ি আছোঁ, সিমানো টাইম পোৱা নাছিলোঁ। এনেতো কেতিয়াবা এনেকুৱা হয় যে মোৰ ভাল লগা নভেলছবোৰ মই এদিনতে পঢ়ি শেষ কৰি দিওঁ, কিন্তু এইখন বহুত দিনৰ পৰা পেণ্ডিঙত আছিলে। চ' অলপ অলপকৈ যিখিনি টাইম পাওঁ সেইখিনি পঢ়িলোঁ। আৰু যিহেতু বাহিৰতো এবাৰ ৰিফ্ৰেছমেণ্টৰ কাৰণে আজি যাব লগাও আছিলে মোৰ ফুৰিবলৈ। চ' তাৰ কাৰণে কি কৰিলোঁ, অলপ টাইম মই ফ্ৰী থকা টাইমকণ নভেলছখন পঢ়িলোঁ, যি দুই এটা পেজ পাৰোঁ সেইখিনি পঢ়ি ল'লোঁ। অলপ টাইমৰ কাৰণে ফুৰি আহি ঘৰ পাই আকৌ পঢ়াত বহিলোঁ, যিখিনি বাকী কমপ্লিট কৰিব লগা আছিলে ৰাতিৰ কাৰণে, ৰাতি পঢ়াখিনি তো সেইখিনি